গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল। আজি অনুষ্ঠিত হোৱা 10ম মানৰ বিজ্ঞানৰ গ্ৰুপ ডি MCQ-খিনিৰ উত্তৰ দিবলৈ ওলাইছোঁ মই। ইয়াত প্ৰথম প্ৰশ্নটো আহিছিলে গ্ৰুপ ডিত তেজৰ পৰা বৰ্জনীয় পদাৰ্থৰ অতিৰিক্ত তৰল পদাৰ্থসমূহ পৰিচিত কৰি বাহিৰ কৰি দিয়াৰ বাবে মানৱ শৰীৰৰ অংগটোৰ নাম হৈছে বৃক্ক। কুৱেশ্যন নম্বৰ 2ত মিলাবলৈ দিছিলে হৃদযন্ত্ৰ, পামকল বা পাম কৰা অংগ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, RPSQ। কুৱেশ্যন নম্বৰ 3 দিছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰা বিক্ৰিয়াটো সম্পাদিত হয় কোষৰ মাইট্ৰকণ্ড্ৰিয়াত। কুৱেশ্যন নম্বৰ 4 উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ ভূমিকা সম্পৰ্কে তলৰ কোনটো উক্তি শুদ্ধ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দিনৰ ভাগত পত্ৰৰন্ধ্ৰ সাধাৰণতে খোলা থাকে। কুৱেশ্যন নম্বৰ 5 অগ্নাশয় ৰসে বহন কৰা পাচক উৎসেচকে প্ৰটিন, চৰ্বি আৰু কাৰ্বহাইড্ৰেটৰ ভংগন ঘটায়। কুৱেশ্যন নম্বৰ 6ত দিছে যে চিত্ৰ এটা দিয়া আছে, ইয়াত কোনটো অংশই পৰাগযোগৰ সময়ত পৰাগধানীৰ পৰা পৰাগৰেণু গ্ৰহণ কৰে? এইটো হৈছে স্থিকেশৰ গৰ্ভমুণ্ড। গতিকে হৈছে অপশ্যন পি, অপশ্যন এ। কুৱেশ্যন নম্বৰ 7 জিনীয় পদাৰ্থৰ বিনিময় সংঘটিত হয় যৌন প্ৰজননত। অপশ্যন চি। কুৱেশ্যন নম্বৰ 8 উদ্ভিদৰ পৰা পূৰ্ণবয়স্ক পাত আৰু ফল সৰি পৰা সঞ্জীৱনী পদাৰ্থ হৈছে অপচেচাইক এচিড। অপশ্যন বি। গৰম বস্তু এটা স্পৰ্শ কৰোঁতে হোৱা সৰল প্ৰতিধ্বনিৰ বাবে সঠিক ক্ৰমটো হৈছে অপশ্যন এ, কিউ প্ৰেৰণা সংবেদী ফাইবাৰত গতি কৰে, এছ প্ৰেৰণা চাইনেপছ পাৰ হয়, পি হৈছে প্ৰেৰণা মটৰ ফাইবাৰত গতি কৰে আৰু আৰ হৈছে ক্ষতিগ্ৰস্ত অংগ উদ্দীপ্ত হয়। কুৱেশ্যন নম্বৰ 10 মুকুল উদ্যম প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰা এবিধ বহুমুখী জীৱ হৈছে হাইড্ৰা। কুৱেশ্যন নম্বৰ 11 তলৰ কোনটো মানুহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়? এইটো হৈছে শুক্ৰবাহী নলী। অপশ্যন চি। কুৱেশ্যন নম্বৰ 12ত দিছে ওজনৰ প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানবোৰে নিজৰ মাজত অধিক সাদৃশ্য দেখুৱায় কাৰণ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 আৰু 4। ওজনৰ প্ৰজননত পিতৃ মাতৃ মাত্ৰ এজনহে জড়িত থাকে আৰু ওজনৰ প্ৰজননত জননকোষ জড়িত নহয়। কুৱেশ্যন নম্বৰ 13 ঘূৰণীয়া আৰু সেউজীয়া গুটিৰ মটৰ মাহৰ লগত যদি হুতুৰা আৰু হালধীয়া গুটি বহন কৰা গছৰ সংকৰণ ঘটা হয় প্ৰথম উপত্যজনত F1 জনত বীজৰ প্ৰকৃতি হ'ব ঘূৰণীয়া আৰু হালধীয়া। অপশ্যন চি। 14 আয়ডিন হৰম'নত সংশ্লেষিত হয় থাইৰক্সিন। আয়ডিনৰ সহায়ত সংশ্লেষিত হোৱা হৰম'নটো হৈছে থাইৰক্সিন। কুৱেশ্যন নম্বৰ 15 ছবিটো দেখুওৱা হৈছে, ছবিখনে উদ্ভিদৰ চলন দেখুৱাই আছে পোহৰানুবেগী। অপশ্যন এ। কুৱেশ্যন নম্বৰ 16ত দাবী আৰু কাৰণ দেখাইছে কাৰ্বন ডাই অক্সাইড গেছ দীৰ্ঘ সময় ধৰি চূণৰ পানীৰ মাজেৰে যাবলৈ দিলে চূণ পানী ঘোলা হয় আৰু পিছত বৰ্ণহীন হয়। প্ৰথমতে কেলছিয়াম কাৰ্বনেট, পিছলৈ কেলছিয়াম বাইকাৰ্বনেট পৰিৱৰ্তিত হয়। ইয়াত উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ আৰু আৰ হৈছে ইয়াৰ শুদ্ধ ব্যাখ্যা। অপশ্যন বি। ইয়াত কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা সমীকৰণটো হৈছে অপশ্যন বি, চিলভাৰ ব্ৰমাইড। আধুনিক পৰ্যায়বৃত্ত তালিকাৰ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহৰ পাৰমাণৱিক ব্যাসাৰ্ধৰ ঊৰ্ধ্বক্ৰম হৈছে সৰুৰ পৰা ডাঙৰলৈ। আমি জানো পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ পাৰমাণৱিক আকাৰ কমি যায়। গতিকে দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ হৈছে লি, বে, ব, কা, না, অ, ফ্ল, নি, লিথিয়াম, বেৰিলিয়াম, বৰণ, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন। অৰ্থাৎ বাওঁফালৰ পৰা সোঁফাললৈ মৌলসমূহৰ আকাৰ কমি যাব। অৰ্থাৎ নিয়নৰ আটাইতকৈ কমিব আৰু লিথিয়ামৰ বাঢ়িব। গতিকে ইয়াৰ ঊৰ্ধ্বক্ৰমটো হ'লে সৰুৰ পৰা ডাঙৰ হ'লে নিয়ন, ফ্ল'ৰিন, অক্সিজেন, নাইট্ৰজেন, কাৰ্বন, বৰণ, বেৰিলিয়াম, লিথিয়াম। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 19 যৌগটোৰ নাম কি? ইয়াত কাৰ্বক্সিলিক এচিড আছে COH। গতিকে 3টা কাৰ্বন আছে প্ৰপানয়িক এচিড। অপশ্যন চি। কুৱেশ্যন নম্বৰ 20 অধিক পৰিমাণৰ গ্ৰাহক ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে ইয়াত পানীটো ওলাই যাব, ইথানলৰ পৰা OH ওলাই যাব। গতিকে ইথেন উৎপন্ন হ'ব। অপশ্যন বি। 21ত দিছে কাৰ্বন যৌগৰ গঠনে বুজাইছে এইটো ইথেন, 2টা কাৰ্বন আছে, 6টা হাইড্ৰজেন, ইথেন। অপশ্যন বি। কুৱেশ্যন নম্বৰ 22 কেলছিয়াম অক্সাইডত পানী যোগ কৰিলে ই পানীত সম্পূৰ্ণৰূপে দ্ৰৱীভূত হয় আৰু এই বিক্ৰিয়াত উৎপন্ন হয় কেলছিয়াম হাইড্ৰক্সাইড। অপশ্যন ডি। 4টা দিছে WX, YZ 11, 13, 16, 17। W হৈছে ছ'ডিয়াম, 13 এলুমিনিয়াম, 16 ছালফাৰ আৰু 17 হৈছে ক্ল'ৰিন। আটাইতকৈ ধাতৱীয় গুণসম্পন্ন হৈছে ছ'ডিয়াম 11। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব W। অপশ্যন বি। এজন ছাত্ৰই অক্সিজেনৰ উপস্থিতিত মিথেন দহন কৰিলে উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু পানী। অপশ্যন চি। জেডৰ পাৰণি সংখ্যা ইলেক্ট্ৰনেগেটিভ হ'ব 27 দ্বিতীয় পৰ্যায় আৰু 17 নম্বৰ বৰ্গ। অপশ্যন ডি। লিটমাছ জাবৰ আম্লিক আৰু ক্ষাৰকীয় প্ৰথম অৱস্থাত বেঙুনীয়া। অপশ্যন বি। সাধাৰণ অৱস্থাত তৰল ধাতু হৈছে পাৰা, ধাতৱ দ্যুতি সম্পন্ন আয়ডিন আৰু নমনীয় ধাতু সোণ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 28 মেংগনিজ ইয়াত X হ'ব এলুমিনিয়াম অক্সাইড। অপশ্যন এ। ইথেন অণুত 7টা সহজীৱ বান্ধনি থাকে। ফুলেটৰ সংকেত হৈছে C60
আৰু সাধাৰণতে ধাতুৰে নিৰ্মিত সঁজুলিসমূহ ভূমি সংযোগ তাঁৰে সংলগ্ন কৰা হয়। সঁজুলিসমূহ ভূমি সংযোগ কৰাৰ কাৰণ হৈছে বিদ্যুতৰ নিঃসৰণ ৰোধ কৰা, অৰ্থাৎ লিকেজ, কাৰেণ্টৰ লিকেজটো বাধা দিয়া। ইয়াত 32 এজন ব্যক্তিয়ে ৰেফ্ৰিজাৰেটৰ এটা স্পৰ্শ কৰোঁতে প্ৰচণ্ডভাৱে বৈদ্যুতিক আঘাত পালে। ইয়াৰ কাৰণ হ'ব পাৰে গৃহবৰ্তনীৰ যথোপযুক্ত ভূমি সংযোগী তাঁৰ নাছিল, আৰু টোত দিছে হয়তো ৰেফ্ৰিজাৰেটৰ তৈয়াৰী কৰোঁতে ত্ৰুটিপূৰ্ণ আছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। 33 দিছে অপৰিৱৰ্তিত ৰোধৰ পৰিবাহী এডালৰ বিদ্যুতৰ পৰিমাণ দুগুণ হ'লে পৰিবাহীৰ ক্ষমতা অপচয়ৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হয়? ইয়াত পৰিৱৰ্তন হ'ব 4 গুণ হৈ যাব। কুৱেশ্যন নম্বৰ 34 দিছে R1, R2, R3 ৰোধ বিশিষ্ট তিনিডাল নাইক্ৰমৰ পৰীক্ষা সম্পন্ন কৰিলে তথ্যৰ পৰা আমি VI লেখ অংকন কৰিলোঁ। ইয়াত বিভৱ ভেদ একে হ'লে কোনডাল তাঁৰৰ মাজেৰে প্ৰবাহিত হ'ব? বিভৱ ভেদ যদি একে থাকে, ইয়াত R1টো ওপৰত বেছি গৈছে, গতিকে প্ৰবাহ বেছি হ'ব R1ত। গতিকে শুদ্ধ অপশ্যনটো হ'ব এ। এডাল মেংগানিজ আৰু এডাল কপাৰ তাঁৰৰ উভয়ৰে দৈৰ্ঘ্য ৰোধ একে, এই ক্ষেত্ৰত কোনডাল তাঁৰ শকত হ'ব? আমি জানো পৰিবাহী ৰোধ 3টা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। 3টা ফ'ল' কৰিলে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 36ত দিছে যদি এখন লেন্সে এটা অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। লেন্স বুলি কৈছে, অসৎ থিয় হ'লে উত্তল লেন্স হ'ব। উত্তল লেন্সে লক্ষ্যবস্তু, আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজত থাকিলে অসৎ থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰিব। অপশ্যন ডি। পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নতুন সামগ্ৰী কৰা হয় পুনঃচক্ৰীকৰণ, অৰ্থাৎ ৰিচাইক্লিং। 38 পশ্চিম দিশলৈ প্ৰকৃত ধনাত্মক আধান এটা, এইটো হ'লে ফ্লেমিঙৰ বাঁহাতৰ নীতি অনুসৰি এইটো হ'ব অপশ্যন বি, ঊৰ্ধ্বমুখী বল। কুৱেশ্যন নম্বৰ 39ত ইয়াত অংকটো কৰিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, হট ওলোটা আৰু 4 চেণ্টিমিটাৰতকৈ ডাঙৰ। বিপৰীত চকুৰ লেন্স ফ'কাছ দৈৰ্ঘ্য বাঢ়িলে যদি চকুৰ পেশীসমূহ শিথিল হয় আৰু লেন্সখন ক্ষীণ হয়। অপশ্যন এ। তলৰ কোনটো পৰিস্থিতি তন্ত্ৰৰ অজৈৱিক উপাদান? পতংগ। অপশ্যন ডি। কোনটো বিকল্পই জীৱাশ্মজাত ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে? জ্বলন প্ৰক্ৰিয়াত ই বিনষ্টকাৰী গেছ বায়ুমণ্ডলত এৰি দিয়ে। জৈৱ পদাৰ্থবিলাক এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ গড় মান 10%কৈ যায়। তলৰ কোনটো শক্তিৰ উৎস পৰম্পৰাগত আৰু লগতে নৱীকৰণ অযোগ্য? এইটো জীৱাশ্মজাত ইন্ধন। 45টো চিপকো আন্দোলন, এইটো হৈছে অপশ্যন চি। চিপকো আন্দোলন ৰেনী গাঁও, আৰু অমিতা দেৱী বিষ্ণু হৈছে খেজৰালী গাঁও, আৰু নৰ্মদা বচা হৈছে চৰ্দাৰ সৰোবৰ বান্ধৰ ওপৰত হৈছিলে। এইখিনিয়ে আছিলে। থেংক ইউ।